ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। তেখেত আমাৰ সন্মানীয় ব্যক্তি, ফেমিলিৰ মাজত আমাৰ এইটো থাকে, চলি থাকে, গতিকে সেইটো ক্ষেত্ৰত মোক প্ৰশ্নটো নুপুৰাই ভাল আছে নেকি। এখন কৰিবলৈ যাওঁতে আমাৰ বিভিন্ন তিতা কেঁচা থাকে, টকাৰ পৰাই হওক, আৰ্টিষ্টৰ পৰাই হওক, আৰু প্ৰত্যেকজন ডাইৰেক্টৰৰ সৈতে এটা কণ্টেক্ট থাকে। কাৰোবাক আমাক হেল্প কৰে, কোনোবাই বা পে'মেণ্ট লয়, কোনোবাই বা আৰু মোক আগবঢ়াইও নিয়ে। তেনেস্থলৰ মাজত কেতিয়াবা বহু বিভিন্ন চিন্তা ভাৱনা থাকে। গতিকে তাৰ মাজত যিহেতু দাদাও এজন আমাৰ মাজত আছিলে, কিবা এটা ভুল ভ্ৰান্তি আছে, আৰু সেইটো আমি প্ৰডাকশ্যনৰ মাজৰ পৰা আমি ক্লিয়াৰ কৰি ল'ম। সকলোৱে মোক তথ্য দিয়ক, তথ্য ভিত্তিহীন কৈ তেখেতসকলে ফেচবুকত আজিকালি জানাই দিয়ে এইটো, এতিয়া মই কি কৰিম। তেখেতসকলৰ যদি শক্তি, তেখেতসকলৰ যদি বিশ্বাস, তেখেতৰ যদি সাহস আছে, তেখেতসকলে মোক তথ্য সহকাৰে আহক, মই তেখেতসকলক ৱেলকাম জনাইছোঁ। আহক, মই উত্তৰ দিম। আৰু তথ্যহীন ভিত্তিত যদি এনেকৈ থাকে, তেতিয়াহ'লে মই আইনমতে যাবলৈ বাধ্য হ'ম। সকলক নলবাৰীৰ যুৱতীসকলক বিশেষকৈ নাম উল্লেখ কৰি দিছে কেইবাগৰাকীও ব্যক্তিয়ে। আপুনি মাতি আনে তেওঁলোকক প্ৰথমে প্ৰলোভন দিয়ে, তাৰপিছত আপুনি সুবিধা দিয়ে তেওঁলোকক, তেনেধৰণে এটা অভিযোগ তুলিছে। আপুনি নচ্ছেদ কৰিছে গোটেই বিষয়টো। চাওক, যদি মই তেনেকুৱা ভাবত থাকিলোঁ, আজি মোৰ এইখন 4 নম্বৰ চিনেমা শত্ৰু, আৰু যদি মই এনেকুৱা চিন্তা ধাৰণা ল'লোঁ হয়, তেতিয়াহ'লে চাগে মই ফুটপাথৰ হিৰোখন কৰাৰ পিছতে মই ইয়াৰ পৰা লাভ মাৰি দিলোঁ হয়। চিনেমা সন্তান এজন নাৰীয়ে কেনেকৈ জন্ম দিয়ে একমাত্ৰ ডাইৰেক্টৰজনে গম পায়। এতিয়া তেখেতসকলে যেতিয়া মই কেমেৰা ভাড়া দি চলাই আছিলোঁ, ফুটপাথখন কৰিছোঁ, তেতিয়াতো মোৰ এনেকুৱা নাছিলে, তেতিয়াতো মোক হেল্পে কৰিছিলে। আৰু চাওক, মোৰ যিটো 30-40 লাখ টকাৰ প্ৰডিউচাৰ নহয়, মই কৈছোঁৱে যে মই 1 লাখ 2 লাখ এনেকুৱাকৈ এটা মই বাজেট বনাওঁ, আৰু সেই বাজেটটোৰ ওপৰত মই চিনেমাখন বনাওঁ। আৰু তাত মোক এনেকুৱাও ব্যক্তি আছে, মই নাম মেনশ্যন এইকাৰণে নকওঁ যে আমাক যিখিনি আমাৰ জনপ্ৰিয় শিল্পী, তেখেতসকলে আমাক কৈছিলে, যিখিনি মোৰ মৰমৰ যে তিতা কেঁহা যদি তুমি হজম কৰিব পাৰা, তেতিয়াহে তুমি চিনেমা এখন কৰিব পাৰিবা। এতিয়া মই সকলোকে সন্মান কৰোঁ, লাইট বয়কো সন্মান কৰোঁ, কাৰণ মোৰ প্ৰডাকশ্যনত যেতিয়া শ্বুটিং চলে মই লাইটমেনজনকো গামোচা এখন সম্বৰ্ধনা জনাওঁ। কিয় জনাওঁ? এইটো মোৰ ভক্তি, কাৰণ মই এটা ফেমিলিত থাকোঁ। এতিয়া তেখেতসকলে মোক এনেকৈ প্ৰচাৰ কৰি আছে, এতিয়া মই তেখেতসকলক প্ৰচাৰ কৰিলে বেয়া হ'ব, গতিকে মোৰ সেইটো স্বভাৱ নাই। মোৰ এটাই ভাল যে তেখেতসকলে এদিন অনুভৱ কৰিব যে ল'ৰাজন ভাল নে বেয়া। মই মানুহৰ পৰা পইচা লওঁ, আৰু এনেকুৱাকৈ পইচা নহয় যে মই এক্টিঙৰ স্বাৰ্থত নহয়, মই আগেই কওঁ যে চিনেমাখন কৰিবলৈ আহিছোঁ, আপোনালোকে মোক অলপ হেল্প কৰক। এনেকুৱা ব্যক্তিও মোৰ ওচৰত আহিছে, মোক মুখেৰে মোক নিউজত কৈ গৈছে যে ৰুবুল, তোমাক মই এইখিনি ফাইনেন্স কৰিম, শ্বুটিং কৰিব দে। এটা ইউনিট যেতিয়া মই কৰোঁ, এটা ইউনিটত কিমান টকা খৰচ হয়, লাইটৰ পৰা কেমেৰা, ড্ৰোন চনৰ পৰা কমেও কিমান খৰচ হয়। যেতিয়া সেই খৰচ কৰি তেখেতৰ বিশ্বাসত মোক 10,000 টকা দিব, ৰুবুল তুমি শ্বুটিং ষ্টাৰ্ট কৰা, মই তোমাক শ্বুটিং স্পটত পইচা দি আছোঁ। যেতিয়া শ্বুটিং স্পটত তেখেতৰ বিশ্বাস লৈ মই শ্বুটিং কৰিব যোৱাৰ পিছত তেখেতে যেতিয়া শ্বুটিঙৰ পৰা ওলাই আহি ক'ব, ৰুবুল মই ঘৰত গৈ তোমাক পইচা দি আছোঁ, সেই ইউনিটটোৰ মাজত মই কেনেকৈ জীয়াই আছোঁ একমাত্ৰ মোৰ ইউনিটত থকা মানুহখিনি গম পায়। সেনেকুৱাতো মোৰ জীৱনৰ ঘটনা হৈছে, মোৰ প্ৰমাণ হৈছে, তেনে মই কি কৰিম, এইটো জীৱনত চলে। গতিকে তেখেতসকলক মই অনুৰোধ কৰিছোঁ, এইবোৰ কৰাতকৈ যদি কিবা তথ্য ভিত্তিক কিবা প্ৰমাণ আছে মোক দেখুৱাওক, মই সাজু আছোঁ। আজি এখন মোৰ ফিল্ম আহিছে, ৰক্ষক ফিল্ম। ৰক্ষকখন মই শ্বুটিং কৰি এতিয়া বৰ্তমান মোৰ মুক্তিৰ অপেক্ষাত আছে, আৰু শ্বুটিংখন মুক্তিৰ অপেক্ষাৰ কাৰণে মই এতিয়া প্ৰত্যেকজন আপোনালোকৰ মই সহায় সহযোগিতা বিচাৰিছোঁ। 2 নম্বৰ কথা, মোৰ কিছুমান অপপ্ৰচাৰ চলাইছে। ধৰক আপোনালোকে প্ৰশ্ন কৰিছে, এতিয়া মোৰ অপপ্ৰচাৰ চলাইছে, মই এটাই ক'ব বিচাৰিছোঁ স্পষ্টকৈ, যদি তেখেতসকলৰ কিবা তথ্য আছে, তেখেতসকলে তথ্যখিনি মোক দেখুৱাই দিয়ক, তেতিয়া যি কৰিব লাগে মই কৰিম। কি আমি শিল্পী হোৱা নাই, শিল্পী হ'বলৈ শিল্পীৰ পথাৰখনত গৈ আছোঁ। গতিকে মই যিহেতু নতুন আহি আছোঁ, কিবা এটা তেখেতসকলে নেদেখাকৈ নকবাকৈ কিবা এটা ভাবিছে, হয়তো যোৱাৰ পিছত সেই অনুভৱটো নহ'ব। গতিকে মই তেখেতসকলকো অনুৰোধ কৰিছোঁ যে মোক শিল্পীৰ পথাৰত গৈহে আছোঁ, মই শিল্পী হ'বলৈ পৰা নাই। গতিকে যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে, মোক শুধৰাই অসমীয়া ল'ৰা হিচাপে মোক আগুৱাই নিয়ক। মোৰ নাম মেৰাজ ৱাছিকুৰ ৰহমান। এখেতে অতি কষ্ট কৰি আমিও সহায় কৰিছোঁ। ৰক্ষক ফিল্মত অৰ্থনৈতিকভাৱে হওক, যাতায়াতভাৱে হওক, বিভিন্ন ধৰণৰ সহায় আমি কৰিছোঁ। যেতিয়া ফিল্মখনে চলিব, যদি লাভ হয় তেতিয়াহে মোক ঘূৰাই দিব, নহ'লে ক'ৰপৰা ঘূৰাই দিব, আৰু নালাগেও সেইবোৰ আমাক, আমি আৰু এখন ফিল্ম কৰিম। কিন্তু এতিয়া অপপ্ৰচাৰ চলাইছে এজন সাংবাদিক, তেওঁ ভাল সাংবাদিক, তেখেত সকলোৱে শ্ৰদ্ধাৰ, তেখেতৰ লগতো কিবা সংঘাত হৈছে, এইবোৰ সংঘাত আঁতৰি যাব। কিন্তু কথা হ'ল, এই মুক্তিৰ ক্ষণত যদি এটা অপপ্ৰচাৰ চলে,
তেতিয়া ইয়াত থকা ইউনিটত থকা শিল্পী কলা কুশলীসকলৰ মনত দুখ হয় আৰু ৰুবুল দাসৰো দুখ হৈছে, আমিও দুখ পাইছোঁ। এইখিনি যাতে আঁতৰাই সকলোৱে সমিল মিলে ৰুবুল দাসক আগবঢ়াই লৈ যাব পাৰে আৰু ৰক্ষক ফিল্মখন, ৰক্ষক ছবিখন যাতে মুক্তিৰ ক্ষেত্ৰত কোনো বাধাৰ সৃষ্টি নহয় তাৰ বাবে সকলোৰে সহায় সহযোগিতা আমি কামনা কৰোঁ। সেইটো কথা।